নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ মোৰ সতীৰ্থ আৰু বন্ধুসকল আজি জাকৰুৰ তৰফৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰাৰ কাৰণে আকৌ আপোনালোকৰ ওচৰত আহিব লাগিছে অলপ ধৈৰ্য ধৰি শুনিব আমাৰ ধৰ্মগ্ৰন্থ ৰামায়ণ আৰু মহাভাৰত গীতা এই ধৰ্মগ্ৰন্থই আমাক কি শিক্ষা দিয়ে যে দুৰ্নীতি আৰু অন্যায় কৰা ব্যক্তিসকলৰ দল যিমানে ডাঙৰ হওক না কিয় ন্যায়ৰ যুদ্ধত ন্যায় জয়ী হ'ব মহাভাৰতত কৌৰৱ আৰু পাণ্ডৱ কৌৰৱ কিমান শক্তিশালী হতপুত্ৰৰ ভাই মিলি আৰু কিমান ডাঙৰ শক্তিশালী সৈন্য লৈও পাণ্ডৱৰ লগত জিতিব নোৱাৰিলে কিয়নে হিয়তে অন্যায় কৰিছিলে ন্যায়ৰ পক্ষত যিমানেই সৰু দল সংগঠন থাকিব হিয়তৰ যুদ্ধ ন্যায় জিতিব সেইটোৱে আমাক উপদেশ দিয়ে তেনেকাই ৰামায়ণত ৰাম সীতা আৰু লক্ষ্মণ এই তিনিজন মানুহে বনবাসৰ মাজত সোণৰ লংকা ৰজা ৰাৱণক পৰাস্ত কৰিছিলে কিয়নো ৰাৱণ অন্যায় কৰিছিলে ইয়াতো আমাক শিক্ষা দিয়ে যে অন্যায়কাৰীৰ দল যিমানেই ডাঙৰ হওক না কিয় ন্যায় যুদ্ধত ন্যায়ৰ জয় হ'ব আমাৰ কাগজ কলৰ ক্ষেত্ৰত আমি তেনেকা দেখিব পাইছো কিছুমান দল সংগঠনে গোপনে আটাত কৰি আমাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিভিন্ন ষড়যন্ত্ৰ আৰু চক্ৰান্ত চলাই আহিছিল তাৰ মাজত এজনে বাৰে বাৰে কৈ থাকে ভিডিঅ' দি অডিঅ' দি যে আমি 6খন 7খন লাইক মাইণ্ডেড মানুহ মিলি আমি এই কামবিলাক কৰিছো কিন্তু আজিৰ দিনত এটা ডাঙৰ সত্য ওলাই আহিছে এই সত্যটো কি যি লিকুইডেটাৰে কাগজ কলক বচাবলৈ দায়িত্ব দিয়া হৈছিল এনচিএলটিৰ পৰা দুয়োটা কাগজ কল চলাই ৰাখি তৃতীয় পক্ষৰ হাতত হস্তান্তৰ কৰাৰ আদেশ হৈছিল এনচিএলটিৰ পৰা সেই লিকুইডেটাৰে পেলনীয়া বস্তুৰ দামত দুয়োটা কাগজ কল হস্তান্তৰ কৰিলে আমি সংখ্যা সৰু কিন্তু আমি ন্যায় যুদ্ধত আছিলো দীৰ্ঘদিন ধৰি এই বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে আমি সংগ্ৰাম চলাই গৈ আছিলো আৰু তাৰ কাৰণে আজি কি হ'ল আজি সেই লিকুইডেটাৰৰ ওপৰত ন্যায় যুঁজত আমি প্ৰথমবাৰ জিকিলো আৰু লিকুইডেটাৰে দুৰ্নীতি কৰাৰ বাবে তেখেতক বৰখাস্ত কৰা হৈছে ইয়াতে এটা প্ৰশ্ন আহে যি মানুহজনে সদায় কৈ আছিলে যে আমি লিকুইডেটাৰৰ লগত মিলি শ্ৰমিক কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ প্ৰাপ্য 120 কোটি টকা আমি লৈ ল'ম লিকুইডেটাৰে বেংকৰ পৰা ঘূৰাই আনি টকাখিনি দি দিব 120 কোটি যতে এনচিএলটিয়ে অৰ্ডাৰ দিছিলে 386 কোটি 48 লক্ষ টকা তাৰ মাজত মাত্ৰ 120 কোটি বুজাবুজি কৰি তেখেতে ৰাইজক জনাইছিলে এই টকাটো আমি লৈ ল'ম আৰু তেনেকা এটা বিভ্ৰান্তিমূলক পৰিস্থিতি সৃষ্টি কৰিছিলে কিন্তু আসলে কি হ'ল কিয় কৰিলে ইহঁতে লিকুইডেটাৰে কেতিয়াও সেইটো বিচৰা নাই যে টকাখিনি হি দিব ই এটা ষড়যন্ত্ৰ কৰি হিয়তৰ লগ ধৰি এটা বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিলে যে বেংকৰ পৰা টকা লৈ দিয়া হ'ব আৰু এইটো অকল প্ৰিন্সিপাল এমাউণ্ট হ'ব সেইমতে আপোনালোকে এইটো বজাৰত প্ৰপগেণ্ডা কৰক এই প্ৰপগেণ্ডা কৰোঁতে ৰাইজে গম পালে যি নহওক আমি 120 কোটি টকা পাই যাম আৰু এতিয়া কোনো ধৰণৰ আগত গৈ কোনো যুঁজ আইনী যুঁজৰ দৰকাৰ নাই এইখিনি পালে পাছত দেখা যাব কি হয় কিন্তু আজিৰ দিনত কি হ'ল
আজিৰ দিনত আমি কিন্তু তেতিয়াও কৈছিলো যে এইটো এটা গভীৰ ষড়যন্ত্ৰ, টকাটো কোনোদিনো নিদিয়াৰ কাৰণে এটা চক্ৰান্ত চলি আছে। আৰু সেইকাৰণে এইবিলাক মানুহক বজাৰত নমাই মানুহ বিভ্ৰান্ত কৰি আছে। আজিৰ দিনত কি হ'ল? হঠাৎকে দেখা গ'ল 19 মাৰ্চ 2025 ইংৰাজীত লিকুইডেটাৰে এখন প্ৰস্তাৱ আনিলে ষ্টেক হোল্ডাৰ কনচালটেশ্যন কমিটিৰ মিটিঙত যে বেংকৰ পৰা টকা ঘূৰাই ল'ব আৰু যিখিনি টকা বেতনৰ হিচাপত এটা পাৰ্ট শ্ৰমিক গোষ্ঠীক দিয়া হৈছিল, শ্ৰমিকক দিয়া হৈছিল, সেইটো আকৌ ঘূৰাই ল'ব আৰু তাৰ পৰা 120 কোটি টকা মিলাই ডিষ্ট্ৰিবিউট কৰিব। এইটো কিয় কৰিছে? লিকুইডেটাৰে আৰু সেই মানুহজন, যি মানুহজন প্ৰতিনিধি হিচাপে আছিলে ৱাৰ্কাৰৰ আৰু এমপ্লয়ীৰ পক্ষৰ পৰা, তেখেতে জানে যে এই টকা কোনোদিনো বেংকে ঘূৰাই নিদিয়ে, কিয়নো বেংকৰ এটা মেনেজমেণ্ট আছে, এজন CMD আছে, তাৰ ওপৰত ৰিজাৰ্ভ বেংক আছে। বেংকে কোনোদিন তেখেতৰ টকা ঘূৰাই নিদিয়ে, সিহঁতেও জানে। কিন্তু এইটো কৰিলে কিয়? কৰিলে মানে সিহঁতে জানে যে বেংক আকৌ আদালতত যাব আৰু এইটো দীৰ্ঘদিন চলি থাকিব কেছটো। আৰু এই PFৰ যে অৰ্ডাৰ হৈছে NCLATৰ পৰা যে টকাটো সুদ সমেত ঘূৰাই দিব লাগে, সেইটো আকৌ এটা জটিল সমস্যা, আইনী জটিলতাত সোমাই যাম। কিন্তু দীৰ্ঘদিন ধৰে আমি যুঁজ চলাই গৈ আছো। আমি তেতিয়াও কৈছিলো যে এইবিলাক বিভ্ৰান্তি অকল কৰাৰ চক্ৰান্ত চলি আছে, যাতে আমি যে যুঁজ লৰি আছো এই যুঁজক লৈ আমি উচ্চতম আদালতত যাব নোৱাৰো। কাৰণ উচ্চতম আদালতত যাবলৈ হলে আমাৰ কিন্তু ডাঙৰ এটা ফাণ্ডৰ দৰকাৰ আছিলে। সিহঁতে সাকসেছ হল, ৰাইজে বুজিলে, এতিয়া আমি পাই যাম। আৰু কোনো ধৰণৰ সহায় সহযোগিতা নকৰিবলৈ সিহঁতে বাৰে বাৰে মানুহক কৈ আছিলে, কোনোৱে সহযোগিতা কৰা নাই। আমি যথেষ্টবাৰ এপিল দিছিলো, কিন্তু সহযোগিতা নকৰাৰ কাৰণে ফাণ্ডৰ অভাৱত আমি সুপ্ৰিম কোৰ্টত যাব নোৱাৰিলো। সময়মতে এই সময়টো পাৰ হৈ গল। কিন্তু আমি NCLATৰ প্ৰভিডেণ্ট ফাণ্ড দিবলৈ যে আদেশ হৈছিলে, এই আদেশক সুৰক্ষিত কৰিবলৈ আমি আকৌ দিল্লী উচ্চ আদালতত আবেদন দাখিল কৰিছো। এই আবেদনটো যোৱা 4 এপ্ৰিল এডমিট হৈছে আৰু প্ৰতিপক্ষ নোটিছ জাৰি হৈছে। আৰু এটা ডাঙৰ কথা হ'ল, এই যে নতুন কেছটো আমাৰ অৰিজিনেল কেছ যেটো আছিলে, সেই কেছৰ লগে টেক আপ কৰি দিয়া হৈছে, যাতে দুয়োটা কেছ একেলগে হিয়াৰিং হৈ ৰিজাল্ট আহে। এতিয়া আজি হোক কালি হোক আমাৰ সুপ্ৰিম কোৰ্টত যাব লাগিব, কিয়নো আমাৰ বিৰুদ্ধে হল ভাৰত চৰকাৰ, আমাৰ বিৰুদ্ধে পক্ষ হল লিকুইডেটাৰ আৰু প্ৰভিডেণ্ট ফাণ্ড ডিপাৰ্টমেণ্ট। আমি পইচাটো যদি নাপাওঁ, প্ৰভিডেণ্ট ফাণ্ডৰ ডিপাৰ্টমেণ্টৰ কোনো ক্ষতি নহয়। আমি পইচাটো যদি নাপাওঁ, লিকুইডেটাৰৰ কোনো ক্ষতি নহয়। আমি যদি পইচাটো নাপাওঁ, তেনেহলে চৰকাৰৰো কোনো ক্ষতি নহয়। সেইকাৰণে মানে এটা চক্ৰান্ত কৰি উচ্চতম ন্যায়ালয়ত যোৱাৰ আগত এটা পৰিস্থিতি বনাই দিয়া হল, যাতে কোনোৱে কোনো সহায় বৰংগনি আগবঢ়া নবঢ়াই মনে মনে থাকে আৰু আমাৰ টাইমটো পাৰ হৈ যায়। এই চক্ৰান্তটো তেখেতে সফল হল। কিন্তু ভগৱানৰ নিয়ম, ঐশ্বৰিক নীতি নিদৰ্শন, ন্যায় যুদ্ধ সদায় জয়ী হৈ থাকে। অন্যায়ৰ পৰাজয় এদিন না এদিন হবই। সাময়িকভাৱে যদি সিহঁতে জিকিও যায়, পৰাস্ত হবলৈ এটা নিৰ্দেশনা আহিব, সেইটোই হল এই দুৰ্নীতি পৰায়ণ লিকুইডেটাৰৰ বৰখাস্ত হল। এবং সিহঁতক যোনে চলাই আছিলে, আজি আহা 29 মে 2025 ইংৰাজীত HPCৰ গোটেই দায়িত্বৰ পৰা আঁতৰাই যাব লাগিব। বেলেগ কোনো লিকুইডেটাৰৰ হাতত দায়িত্ব দিবই লাগিব। আহা 29 তাৰিখ মে মাহৰ 2025 ইংৰাজীত আমি খবৰ ল'ব লাগিব ঘটনাটো কি হল। যি নহওক, আপাতত সিহঁতে এই অন্যায় যুঁজত জিতি গৈছে যদিও আমি কিন্তু ন্যায় যুদ্ধত জয়ী হম। এটাৰ পাছত এটা পদক্ষেপ আমি আগবাঢ়ি গৈ আছো আৰু আমাৰ ন্যায় যুদ্ধত আমি জয়ী হৈ গৈ আছো। তাৰ ডাঙৰ এটা প্ৰমাণ হল
লিকুইডেটৰৰ শাস্তি হৈছে আৰু এনচিএলএটিয়ে হুডছমেজ গোটেই টকাটো দিবলৈ আদেশ জাৰি কৰিছে ইয়াত আৰু এটা ডাঙৰ তথ্য আমি দাঙি ধৰিব গৈ আছো যে হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ কাছাৰ কাগজ কলৰ গোটেই শ্ৰমিক কৰ্মচাৰীয়ে হাইয়াৰ পেঞ্চন সুপ্ৰিম কোৰ্টৰ আদেশ অনুসাৰে হাইয়াৰ পেঞ্চন পাবলৈ আবেদন দাখিল অনলাইনত কৰিছিলে এই গোটেই দাখিলটো প্ৰভিডেন্ট ফাণ্ড ডিপাৰ্টমেণ্টে ৰিজেক্ট কৰি দিছিলে যদিও এমপ্লয়াৰৰ পৰা এপ্ৰুভ হৈ হেইটো আপলোড হৈ গৈছিলে যতে মানে এটা গ্ৰুপৰ পিএফ ব্যালেন্স আছিলে আৰু এটা গ্ৰুপৰ পিএফ ব্যালেন্স জিৰো দেখুৱাই কৰাই দিছিলে এই গ্ৰুপটো যি গ্ৰুপটো সদায় শ্ৰমিকৰ বিৰুদ্ধে কৰ্মচাৰীৰ বিৰুদ্ধে ঐক্যৰ বিৰুদ্ধে কাম কৰি থাকে এই গ্ৰুপটোই কিছুমান মানুহৰ প্ৰভিডেন্ট ফাণ্ড ব্যালেন্স জিৰো কৰাই ফৰ্ম ফিল আপ কৰাই আন্ডাৰটেকিং লৈছিলে আৰু আমি যিখিনি মানুহে প্ৰভিডেন্ট ফাণ্ড পাবলগীয়া আছে তাৰ ব্যালেন্স দেখাই আমাৰ তৰফৰ পৰা ফৰ্ম ফিল আপ কৰি আপলোড কৰা হৈছিলে এতিয়া এই ফৰ্ম বিলাক লিকুইডেটৰে এপ্ৰুভ কৰা নাছিল আমি বাৰে বাৰে আবেদন নিবেদন কৰাৰ পাছতো আমি কিন্তু বিভিন্ন অথৰিটিৰ ওচৰত কমপ্লেইন দাখিল কৰিছিলো যাৰ মাজত ডিৱাই চন্দ্ৰচূড় মাননীয় তদানীন্তন মুখ্য বিচাৰপতি সুপ্ৰিম কোৰ্টৰ ওচৰত আমি বিচাৰ দিছিলো এইবিলাক চলাৰ টাইমত যেতিয়া মানে সকজ নোটিছ আহিলে বিভিন্ন অথৰিটিৰ পৰা চাপ সৃষ্টি হ'ল তেতিয়া লিকুইডেটৰে গোটেই এমপ্লয়িৰ হাইয়াৰ পেঞ্চনৰ এপ্লিকেশন এপ্ৰুভ কৰি দিলে জিৰো যিখিনি মানুহে কৰিছিলে হিয়তৰ এপ্লিকেশন এপ্ৰুভ হ'ল আৰু ব্যালেন্স দেখাই যিখিনি কৰিছিলে তেখেতৰ এপ্লিকেশন এপ্ৰুভ হ'ল কিন্তু এটা ডাঙৰ চক্ৰান্ত কৰি আৰপিএফসি কলিকাতা গোটেই এপ্লিকেশন রিজেক্ট কৰি দিলে আমি তো আচৰিত হৈ গল যে এমপ্লয়াৰৰ পৰা এপ্ৰুভ কৰা এপ্লিকেশন আকৌ কিয় রিজেক্ট হৈ গল আমি আকৌ যুঁজ আৰম্ভ কৰিলো এতিয়া 2 দিন আগত আমি খবৰ পাইছো যে আমাৰ অভিযোগ যেটো আমি দাখিল কৰিছিল যে কি কাৰণৰ দৰ্শ দেখায় আমাৰ এপ্লিকেশন বিলাক রিজেক্ট হৈছে কাৰণটো আমাক জনাব লাগে আৰু কিছু তথ্য আমি তাক দাঙি ধৰিছিলো সেই তথ্য আকৌ পিনৰ বিবেচনা কৰা হৈছে আৰু কিছু ইনষ্ট্ৰাকচন লিকুইডেটৰক দিয়া হৈছে যাতে এই ইনষ্ট্ৰাকচন বিলাক ফলো কৰে আৰু আমাৰ হাইয়াৰ পেঞ্চনৰ এপ্লিকেশন এপ্ৰুভ হয় এই ডাঙৰ এটা যুঁজ আমি বহুদিন পাছত আকৌ জিতিলো এতিয়া ৰিভিউ হ'ব আৰু এটা কথা হ'ল এই যে অভিযোগ আমি দাখিল কৰিছো তাৰ মাজত আমি মাননীয় মুখ্য বিচাৰপতি সুপ্ৰিম কোৰ্টৰ মুখ্য বিচাৰপতি ওচৰতো আমি অভিযোগ দাখিল কৰিছিলো আজি আমি কবলৈ গৰ্ববোধ কৰিছো মহামান্য সুপ্ৰিম কোৰ্টত যে এপ্লিকেশন আমি দাখিল কৰিছিলো হেইটো বিবেচনাৰ কাৰণে গৃহীত হৈছে ইয়াত আমি তাৰ ডিটেইলছটো দিলো নম্বৰটো আমি নিদিও কিয়নো আমাৰ বিপক্ষে যে দুৰ্নীতি পৰায়ণ এজন দুজন লোক আছে ইহতে এজন দুজনেই ইহতৰ লগত কোনো শ্ৰমিক কৰ্মচাৰী অফিচাৰ ওয়াৰ্কাৰ সুপাৰভাইজাৰ নাই কিন্তু হিয়তে নিজৰ মুখা পিন্ধি নেতাৰ মুখা পিন্ধি শ্ৰমিকৰ ভৱিষ্যত ধ্বংস কৰাৰ কাৰণে ব্যস্ত আছে ইহতে ইউনিটি ঐক্য ধ্বংস কৰাৰ কাৰণে গোটেই চেষ্টা চলাই গৈ আছে কাৰণে আমি কিন্তু নম্বৰটো এতিয়া ইয়াত মিটাই দিলো কিন্তু আমি ডিটেইলছটো আপলোড কৰিলে আপোনালোকে চাব এতিয়া কথা হ'ল হাইয়াৰ পেঞ্চন লৈ আমাৰ যুঁজ এতিয়া আৰম্ভ হ'বলৈ গৈ আছে আৰু সুপ্ৰিম কোৰ্টত যদি আমাৰ পিটিশনটো পিআইএল হিচাপে বিবেচিত হয় তেনেহলে আমাৰ কিন্তু সুপ্ৰিম কোৰ্টৰ ওচৰত যাবই লাগিব আৰু তাৰ কাৰণে আমাৰ সহায় বৰংগিনীৰ প্ৰয়োজন আছে আপোনালোকে জুনে জুনে হাইয়াৰ পেঞ্চনৰ কাৰণে এপ্লাই কৰিছে হিয়তৰ ওচৰত আমাৰ আবেদন যে আপোনালোকে কোনো মানুহৰ কোনো দুৰ্বৃত্তৰ কোনো দুৰ্নীতি পৰায়ণৰ কথা নহুনি নিজৰ হাইয়াৰ পেঞ্চন পাবলৈ চেষ্টা কৰক আগবাঢ়ি আহক আমাক সহায় কৰক
আমি কিন্তু চেষ্টা চলাই গৈ আছো, ন্যায় যুঁজ চলাই গৈ আছো। আৰু এই চেষ্টাত যদি আমি সফল হ'ব লাগে তেনে সকলো ধৰণৰ সাহায্য আৰু আৰ্থিক সাহায্য আগ নবঢ়ালে আমি কিন্তু ইয়াৰ পৰা দিল্লীত সুপ্ৰিম কোৰ্টত গৈ যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰিবলৈ সক্ষম নহওঁ। নিজৰ স্বাৰ্থ নিজে ৰক্ষা কৰক, নিজৰ পৰিয়ালৰ ভৱিষ্যত নিজে সুৰক্ষিত কৰক। আৰু আমাৰ এই যে প্ৰভিডেণ্ট ফাণ্ডৰ আৰু আন অধিকাৰখিনি ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহক। লগে লগে হায়াৰ পেঞ্চনৰ যি আবেদন আমি দাখিল কৰিছো তাৰ কাৰণে যুঁজত সামিল হৈ ন্যায় যুদ্ধত জিকাৰ চেষ্টা চলাবৰ কাৰণে আগবাঢ়ি আহক। ভালে থাকক, দুৰ্নীতি আৰু অন্যায়কাৰীৰ পৰা সাৱধান থাকক, নিজৰ অধিকাৰ আদায়ৰ যুঁজত সকলোৱে মিলি ঐক্যবদ্ধভাৱে সামিল হৈ নিজৰ অধিকাৰ ৰক্ষা কৰাৰ যুঁজত আগবাঢ়ি আহক। আকৌ এই কথা কৈ মোৰ আজিৰ বক্তব্যত সামৰণি মাৰিলো। বন্দে মাতৰম, ইনকলাব জিন্দাবাদ।